এইটো এটা খুব ভাল অনুভৱ যে আমাৰ গণতন্ত্ৰ খুব ভালকৈ আমাৰ দেশখনত চলি আছে। এইটো আমাৰ কাৰণে সমগ্ৰ দেশবাসীৰ কাৰণে এটা খুব ভাল মানে এটা পৰিচায়ক। এই যিটো আমাৰ প্ৰক্ৰিয়া যিটো চলি থাকে, আমাৰ ভোটাধিকাৰ আমি সকলোৱে সাব্যস্ত কৰোঁ। গণতন্ত্ৰৰ মূল ভেটি আমাৰ হৈছে ভোটাধিকাৰ, মানে ৰাইজৰ মতামত। আৰু এইবাৰ ভাবিছোঁ তিতাবৰত যিটো হ'ল, তিতাবৰৰ যিটো ইলেকশ্যন আমাৰ, এই ইলেকশ্যনটো গতানুগতিক ইলেকশ্যন নহয়। এইবাৰ সমগ্ৰ ৰাইজে মানে দলীয় সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁলোকে একত্ৰিত হৈ ৰাইজ থিয় দিলে। আৰু যদিও মই বিচৰা নাছিলোঁ মই ইলেকশ্যন খেলিবলৈ, কিন্তু ৰাইজৰ প্ৰবল দাবীত শেষত মই শিৰ নত কৰি ভগৱন্তৰ ওচৰত চিন্তা কৰি পেলাই মই আগবাঢ়িলোঁ। আৰু আমাৰ এই তিতাবৰৰ ইলেকশ্যনৰ যি ফলাফল হ'ব, এই ফলাফলে ভৱিষ্যতৰ দিনত এক খুব প্ৰাসংগিক বিষয় হিচাপে পৰিগণিত হ'ব বুলি মোৰ এই মুহূৰ্তৰ অনুভৱ। মই কালিলৈ পৰা মই চিন্তা কৰিছোঁ, মোৰ অলপমান কৃষি কৰ্ম আছে। কাৰণ আজি 4 দিন হ'ল মই পথাৰত হাল বাবলৈ লগাইছোঁ, বৰষুণ আছে। গতিকে মানে জেঠৰ মাহটো শেষ হোৱাৰ আগত মই আমাৰ যিটো ধান সিঁচি মই খেতি কৰোঁ, সেইকাৰণে মই মানে প্ৰায় 70% মাটি মই ধান সিঁচিবৰ কাৰণে মই উলিয়াব লাগে। গতিকে এই দিনকেইটাত মই সেই কৰ্মত মই অকণমান নিয়োজিত হ'ম। আৰু তাৰ লগতে বন্ধু বান্ধৱ যিসকলে মোক সহায় কৰিলে তেওঁলোককো মই সময় দিব লাগিব। ভোটাৰ ৰাইজক এইটো তেওঁলোকে শান্তিপূৰ্ণভাৱে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। গণতন্ত্ৰৰ আমাৰ আমি ৰক্ষা কৰাৰ কাৰণে প্ৰত্যেকজন আমাৰ সমাজৰ ব্যক্তিয়ে আমি গণতন্ত্ৰ আমি ৰক্ষা কৰিব লাগিব। গণতন্ত্ৰ ৰক্ষা কৰিলে আমাৰ দেশখন সুন্দৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।